নমস্কাৰ বন্ধুসকল, ভিডিঅ'ত আপোনালোকে দেখিছে এজোপা ফুল আপোনালোকক দেখুৱাইছো। এইজোপাই হ'ল বকফুল। ইয়াক যদি আপুনি বকফুল খাইছে, কি ধৰণৰ খাইছে আপুনি জনাবচোন। সচৰাচৰ এই বকফুল আমি ভাজি কৰিও খাব পাৰোঁ বা ঠিক সেই ধৰণৰে আমি ইয়াক বৰ বনাই খাব পৰা যায়। সোৱাদ যথেষ্ট ভাল লাগে খাবলৈ আৰু ভাল লগাৰ লগতে স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী এই বকফুল। এই সময়ত আমি খাবই লাগে। ইয়াত এন্টি বেক্টেৰিয়েল, এন্টি ফাংগল, এন্টি অক্সিডেণ্ট, এন্টি ইনফ্লেমেটৰী আৰু এন্টি টিউমাৰ প্ৰপাৰ্টি পোৱা যায়। ইয়াৰ ছাল, পাত, ফুল সকলোবোৰ ব্যৱহাৰ কৰিব পাৰি বিভিন্ন ৰোগৰ ক্ষেত্ৰত। বিশেষজ্ঞসকলে কৈছে ইয়াক যদি আমি খাব পাৰোঁ এই ফুলটো এই সময়ত, তেতিয়াহ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ঠিক সেইধৰণে ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগত উপকাৰী। মাইগ্ৰেইন, কনষ্টিপেশ্যন আদি ভাল কৰিব পাৰে। কুকুৰী কণা ৰোগীৰ কাৰণে উপকাৰী। ছাল নিমজ কৰিব পাৰে। বকফুল খালে স্মৃতি শক্তি বৃদ্ধি হয় বুলি কৈছে। আৰু এলাৰ্জি ৰোগত এই বকফুল আমি খাব লাগে। বকফুল খালে হজম শক্তি বৃদ্ধি হয়। বায়ু, পিত্ত আৰু কফ নাশ কৰিব পাৰে। লগতে এই বকফুল টাইপ 2 ডায়েবেটিছ আৰু হৃদৰোগীৰ বাবেও ভাল।